শ্যাম কানু মহন্তৰ বিৰুদ্ধে অব্যাহত আছে ইডিৰ তদন্ত। সংগ্ৰহ কৰিছে শ্যাম কানুৰ 5টা প্ৰতিষ্ঠানৰ তথ্য। শ্যাম কানুৱে ট্ৰেন্স MMSৰ উপৰিও এনলাইন টেন্ট প্ৰাইভেট লিমিটেড, টিৰাপ হাইড্ৰ পাৱাৰ লিমিটেড, পাটকাই এনাৰ্জি প্ৰাইভেট MMS এডভাইজৰী প্ৰাইভেট লিমিটেড, অসম অৰুণাচলকে ধৰি বিভিন্ন স্থানত কৰিছিল ঠিকাৰ কাম। 2001ৰ পৰা 2003ত নেটফিট কৰিছিল 14.2 কোটি টকাৰ কেলেংকাৰী। আয়কৰ বিভাগেও শ্যাম কানু এণ্ড কোম্পানীৰ বিৰুদ্ধে আৰম্ভ কৰিছে তদন্ত। আমি এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ শ্যাম কানু মহন্তৰ কিছু বিতৰ্কিত আখ্যান। শ্যাম কানু মহন্তৰ এটা তথ্য এই মুহূৰ্তত উন্মোচিত হৈছে। শ্যাম কানু মহন্তৰ যিসমূহ অৰ্থনৈতিক কেলেংকাৰী, সেই অৰ্থনৈতিক কেলেংকাৰীৰ যিখন দস্তাবেজ, সেই দস্তাবেজ আমি এই মুহূৰ্তত দৰ্শকসকলক জনাব বিচাৰিছোঁ। শ্যাম কানু মহন্তৰ 5টাকৈ প্ৰতিষ্ঠানৰ তথ্য সংগ্ৰহ কৰিছে ইডিয়ে, আৰু তাৰ ভিতৰত আছে শ্যাম কানু ট্ৰেন্স MMSৰ উপৰিও এনলাইন ট্ৰেন্ড প্ৰাইভেট লিমিটেড, টিৰাপ হাইড্ৰ পাৱাৰ প্ৰাইভেট লিমিটেড, পাটকাই এনাৰ্জি প্ৰাইভেট লিমিটেড, MMS এডভাইজৰী প্ৰাইভেট লিমিটেড। ঠিক তেনেধৰণে আৰু কেতবোৰ আছিল অসম অৰুণাচলকে ধৰি বিভিন্ন স্থানত কৰিছিল ঠিকাৰ কাম। এয়া হৈছে শ্যাম কানু মহন্তৰ আখ্যান। 2001ৰ পৰা 2003ত নেটফিট কৰিছিল 14.2 কোটি টকাৰ কেলেংকাৰী। আয়কৰ বিভাগেও শ্যাম কানু এণ্ড কোম্পানীৰ বিৰুদ্ধে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। আৰু এইগৰাকী শ্যাম কানু মহন্তৰ আচলতে বিতৰ্কৰ যিটো আখ্যান, সেই আখ্যান আচলতে কৈ শেষ নোহোৱা এক পৰ্যায়, আৰু ইডিয়ে এটাকৈ তথ্য সংগ্ৰহ কৰিছে এই মুহূৰ্তত। আমাৰ সৈতে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আছে ঋত্বিক কৌশিক। মই আপোনাৰ কাষলৈ এই মুহূৰ্তত যাব বিচাৰিছোঁ। যিহেতু শ্যাম কানু মহন্ত যথেষ্ট আশিকধন্য উচ্চ পৰ্যায়ৰ কোনোবা ডাঙৰ ব্যক্তিৰ, নহ'লেনো এনেধৰণে ইমান টকাৰ গৰাকী আৰু ইমান কাম এগৰাকী ব্যক্তিৰ নেতৃত্বত প্ৰাইভেট কোম্পানীয়ে লাভ কৰিব পাৰেনে? এই সন্দৰ্ভত ইডিয়ে কেনেধৰণে তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে? চাওক, এই গোটেই বিষয়টো শ্যাম কানু মহন্ত বিগত বহু বছৰ ধৰি কংগ্ৰেছ চৰকাৰ হওক বা বিজেপি চৰকাৰ হওক, দুয়োখন চৰকাৰৰ সময়তে বিৰাট প্ৰভাৱশালী বিষয়া লোক হিচাপে পৰিচিত হৈছিল। কাৰণ আমি যদি চাওঁ, তেওঁ বিভিন্ন ধৰণে চৰকাৰী পৃষ্ঠপোষকতাত চৰকাৰী বিভিন্ন কাৰ্যসূচীয়ে হওক বা চৰকাৰী বিভিন্ন বিভাগৰ ঠিকাৰ পৰা আদি কৰি নৰ্থ ইষ্ট ফেষ্টিভেল, ৰঙালী যি ফেষ্টিভেল পাতে, সেই ফেষ্টিভেলত তেওঁ ধন লাভ কৰি আহিছিল। আমি এতিয়া যেতিয়া CIDয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনালৈ শ্যাম কানু মহন্তৰ ঘৰত দুদিনকৈ তালাচী চলাইছিল, সেই তালাচীত বহু নথিপত্ৰ ওলাইছিল। এই 5টা কোম্পানীৰ তথ্য নথিপত্ৰ ইয়াত উদ্ধাৰ হৈছিল ঘৰৰ ভিতৰত। তাৰ সমান্তৰালভাৱে ট্ৰেন্স MMSৰ নামত 2খনকৈ পান কাৰ্ড উদ্ধাৰ হৈছিল, যোনটো নিয়ম বহিৰ্ভূত। এটা কোম্পানী বা এজন লোকৰ নামত এখনে পান কাৰ্ড থাকিব পাৰে, কিন্তু ইয়াত 2খনকৈ পান কাৰ্ড শ্যাম কানু মহন্তই বনাইছিল, আৰু সেইটো কেনেধৰণে বনাইছিল তাৰো হয়তো পৰৱৰ্তী সময়ত তদন্ত হ'ব। আৰু তাৰ সমান্তৰালভাৱে শ্যাম কানু মহন্তৰ 12টাকৈ বেংক একাউণ্ট, সেই 12টা বেংক একাউণ্ট বৰ্তমান CIDয়ে চিজ কৰি থৈছে, ফ্ৰিজ কৰি থৈছে, আৰু তাৰে 8টাকৈ বেংক একাউণ্ট কিন্তু HDFC বেংকত আছিল, যোনটো যোৱাকালি CIDত এই গোটেই তথ্য বেংক কৰ্তৃপক্ষই CIDক দিছে যে প্ৰথম খোলাৰ পৰা বৰ্তমান সময়লৈকে কেনেধৰণৰ ট্ৰেঞ্জেকশ্যন হৈছিল, কিমান ধনৰ লেনদেন হৈছিল। আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইডিক এই সকলো তথ্য ইতিমধ্যে CIDয়ে অৰ্পণ কৰিছে। ইডিয়ে দুদিনকৈ CID কাৰ্যালয়ত গৈ এই তথ্যসমূহ তেওঁলোকে সংগ্ৰহ কৰিছিল, পৰীক্ষা কৰিছিল, আৰু পৰীক্ষাৰ পিছত সেই তথ্যসমূহৰ ভিত্তিত ইডিয়ে এতিয়া গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। আৰু ইডিৰ মূল বিষয়টো হ'ব যে ইয়াত ধনৰ লেনদেন কেনেধৰণে হৈছিল, কাৰ লগত ধনৰ লেনদেন হৈছিল, এই ধনসমূহ কেনেধৰণে আহিছিল, ক'ৰ পৰা আহিছিল, আৰু ইয়াত বেআইনীভাৱে কোনো ধন ইয়াত সংগ্ৰহ কৰা হৈছিল নেকি, এই গোটেইখিনি ইডিয়ে চাব। তাৰ সমান্তৰালভাৱে এই যে বৃহৎ পৰিমাণৰ ধন বেংক একাউণ্টত বা লেনদেনত আছে, সেই লেনদেনৰ ক্ষেত্ৰত আয়কৰ পৰিশোধ কৰিছিল নে নাই, আৰু যদি কৰিছিল কিমান পৰিমাণৰ কৰিছিল, নিৰ্দিষ্ট পৰিমাণৰ আয়কৰ পৰিশোধ কৰিছিল নাই, এইখিনি চোৱাৰ বাবেও আয়কৰ বিভাগেও অনুসন্ধান ইতিমধ্যে আৰম্ভ কৰিছে। আয়কৰ বিভাগেও এই ক্ষেত্ৰত শ্যাম কানু মহন্ত আৰু শ্যাম কানু মহন্তৰ আন যি কোম্পানীসমূহ আছে, মুঠ 5টাকৈ কোম্পানীৰ তথ্য বৰ্তমানলৈকে লাভ কৰিছে, সেই কোম্পানীসমূহৰ আয়কৰৰ পৰীক্ষা কৰিব আৰু গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে। এতিয়া লক্ষণীয় হ'ব যে ইডিয়ে যি অনুসন্ধান, সেই অনুসন্ধানত কি লাভ কৰে আৰু কি নতুন তথ্য লাভ কৰে। কাৰণ CIDৰ যি
তালাচী আছিল CIDৰ তালাচীত এই নথি-পত্ৰ পেন কাৰ্ড বিভিন্ন লোকৰ নামত ভুৱা চিল মোহৰ উদ্ধাৰ হোৱাৰ পিছতে CIDয়ে 19/2025 এটা গোচৰ ৰুজু কৰিছিল য'ত এজাহাৰ দাখিল কৰিছিল CIDৰ SSP গৰাকীয়ে আৰু SSP গৰাকীৰ ভিত্তিতে 19/2025 গোচৰৰ ভিত্তিতে EDলৈও এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল এই গোটেই বিষয়টো লৈ কাৰণ PMLM প্ৰিভেনশ্যন অফ মানি লণ্ডাৰিং এক্টৰ অধীনত গোচৰ ৰুজু হোৱাৰ কাৰণে EDলৈ পত্ৰ প্ৰেৰণ কৰিছিল আৰু EDয়ে বৰ্তমান সময়ত গোচৰ ৰুজু কৰি এই গোটেই বিষয়টো পৰীক্ষা কৰি আছে হয়তো 2 এদিনৰ ভিতৰতে শ্যাম কানু মহন্তৰ যি কাৰ্যালয় বাসগৃহ তাতো EDয়ে পুনৰ তালাচী চলাব সমান্তৰালভাৱে 14 তাৰিখে যিহেতু শ্যাম কানু মহন্তৰ আৰক্ষীৰ জিম্মা অন্ত পৰিব আৰু তাৰ পিছতে EDয়ে পুনৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে শ্যাম কানু মহন্তক